আৰু বহুতো পৰিৱৰ্তনৰ এতিয়া আমাৰ AIDSO AIDIO আৰু AIMSSৰ উদ্যোগত দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ গণ অভিৱৰ্তন মূল প্ৰস্তাৱ আজি 20 জুন 2025 তাৰিখে ছাত্ৰ সংগঠন AIDSO যুৱ সংগঠন AIDIO আৰু মহিলা সংগঠন AIMSSৰ উদ্যোগত হাটশিংবাৰী প্ৰেছ ক্লাব প্ৰাংগণত আয়োজিত গণ অভিৱৰ্তনে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ হাটশিংবাৰী মানকাছাৰ ঝঞ্জনী সংযোগী বিধ্বস্ত ৰাজপথৰ লগতে জিলাৰ বিভিন্ন অঞ্চলত জৰাজীৰ্ণ ৰাস্তাবোৰৰ পুনৰ্নিৰ্মাণৰ দাবী চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত দৃঢ়তাৰে উত্থাপন কৰি কয় যে ভাৰতৰ এটা চুকত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমাৰে আগুৰি থকা আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাখনত ভৌগোলিক সীমাবদ্ধতাৰ উপৰি ৰাজ্য চৰকাৰৰ উপেক্ষা আৰু অৱহেলাই সকলো সীমা চেৰাই গৈছে। জিলাৰ জীৱনৰেখা স্বৰূপ হাটশিংবাৰী মানকাছাৰ ঝঞ্জনী সংযোগী ৰাজপথৰ বিধ্বস্ত ৰূপে তাৰেই নিদৰ্শন দাঙি ধৰে। এয়া সৰ্বজনবিদিত যে জিলা সদৰ হাটশিংবাৰীক কেন্দ্ৰ কৰি চৰকাৰী আৰু বেচৰকাৰী স্কুল আৰু কলেজসমূহত প্ৰত্যেক দিনা হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সমাগম হয়। তদুপৰি বজাৰ অফিচ আদালতৰ কাম কাজক কেন্দ্ৰ কৰি হেজাৰ হেজাৰ মানুহে হাটশিংবাৰী আৰু মানকাছাৰলৈ যাতায়াত কৰিবলগীয়া হয়। তদুপৰি ব্যক্তিগত দুচকীয়া আৰু চাৰিচকীয়া যান বাহনৰ সংখ্যা বৃদ্ধিৰ ফলত হাটশিংবাৰী ঝঞ্জনী ৰাস্তাটোৰ ওপৰত যান বাহনৰ চলাচল অত্যাধিক বৃদ্ধি পাইছে। অথচ অত্যন্ত পৰিতাপৰ বিষয় যে জিলাখনৰ এই গুৰুত্বপূৰ্ণ পথছোৱা সীমাহীন গৰ্তেৰে ভৰপূৰ ৰাজপথ বুলি কোৱা নাযায়। এই পথছোৱা দীৰ্ঘ 15-20 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতেই আছে। মাজে সময়ে মেৰামতিৰ নামত ঠেকা ভাওনাহে অনুষ্ঠিত হয়। ৰাস্তাৰ ওপৰত সামান্য প্ৰলেপ দি ৰাইজক আভুৱা ভৰাৰ চেষ্টা কৰা হয়। এই পথ মেৰামতিৰ কামতো অনিয়ম দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে। ৰাস্তা ঘাটৰ এনে দুৰৱস্থাৰ কাৰণে সাধাৰণ ৰাইজৰ লগতে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ কণমানি শিশুৰ পৰা কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু সৰ্বস্তৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় দুৰ্ভোগ ভুগিব লগা হৈছে। বেমাৰ আজাৰত ভুগি থকা সুস্থ মানুহে ৰাজপথত জমৰ যাতনা ভুগিব লগা হয়। উল্লেখনীয় যে জিলাখনৰ জীৱন ৰেখা স্বৰূপ এই ৰাস্তাটোৰ লগতে ভিতৰুৱা ৰাস্তাবোৰৰ জৰাজীৰ্ণ অৱস্থাই সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে। চৰকাৰে যান বাহনৰ ওপৰত মাৰাত্মক হাৰত কৰৰ বোজা জাপি দিছে, যাৰ অশুভ পৰিণাম সৰ্বসাধাৰণ ৰাইজে কঢ়িয়াই ল'বলৈ বাধ্য হৈ আছে। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ পৰা ৰাজ্য চৰকাৰে যাত্ৰীবাহী আৰু ব্যক্তিগত বাহনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি আছে। অথচ মোকদ্দমা নিষ্পত্তিৰ অজুহাতত এইদৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পৰা বিৰত আছে। চৰকাৰৰ সদিচ্ছা থাকিলে সংশ্লিষ্ট সকলো পক্ষক যুক্ত কৰি এই বিবাদৰ নিষ্পত্তি কৰিব পাৰিলেহেঁতেন। আজিৰ অত্যাধুনিক বিজ্ঞান প্ৰযুক্তিৰ দিনত চৰকাৰ তথা জিলা প্ৰশাসনৰ আৰু জনপ্ৰতিনিধিসকলৰ ভূমিকা অত্যন্ত হতাশাজনক আৰু এয়া নিঃসন্দেহে গৰিহণাৰ যোগ্য। এনে পৰিস্থিতিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাহিৰে গত্যন্তৰ নাই। জিলাৰ সকলো অংশৰ ৰাইজক ক্ৰমাৎ তীব্ৰতৈ গণ আন্দোলন গঢ়ি তুলি চৰকাৰক বাধ্য কৰিব লাগিব। আজিৰ এই অভিৱৰ্তনে শক্তিশালী গণ আন্দোলন গঢ়ি তোলাৰ বাবে জিলাৰ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনায়।